জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ মৃত্যু গহপুৰৰ এগৰাকী শিশু। গহপুৰ চাহ বাগিচাৰ স্বাতী শৰ্মা নামৰ শিশুগৰাকীৰ মৃত্যু। বয়স 2 বছৰ 6 মাহ। গহপুৰ চাহ বাগিচাৰ শিশুগৰাকীৰ মৃত্যু হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। প্ৰায় এসপ্তাহ চিকিৎসাৰ অন্তত গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত মৃত্যু হয় শিশুগৰাকী। ইতিমধ্যে গহপুৰ আৰু 4গৰাকী শিশু জাপানীজ এনকেফ্লাইটিছত আক্ৰান্ত হৈ আছে। অধিক সজাগ হৈছে গহপুৰ মেলেৰিয়া বিভাগ। হয়, আমাৰ 5টা শিশুৱে আক্ৰান্ত হৈ আছিলে জাপানী এনকেফেলাইটিছত। বৰ্তমান 4টা শিশু আমাৰ ভাল হৈছে, তেওঁলোক ঘৰত আছে বৰ্তমান। এটি শিশু আমাৰ GMCত ভৰ্তি কৰিছিলে, 2.5 বছৰীয়া শিশু। কালি আমি গম পালোঁ তেওঁ সন্ধিয়া 5 বজাত পৰলোক প্ৰাপ্তি হোৱা বুলি। গতিকে দুখৰ বিষয়। এই শিশুটি তেওঁ আজি 5-6 দিনমান ধৰি গুৱাহাটী GMCত চিকিৎসাধীন হৈ আছিল। ক'ত ঘৰ? তেওঁৰ ঘৰ আছিল গহপুৰ চাহ বাগিচা অঞ্চলত। আমি পৰৱৰ্তী সময়ত পদক্ষেপ অলৰেডি আমি এপ্ৰিল মাহৰ পৰা আমি এই সজাগতামূলক সভাসমূহ পাতি আছিলোঁ, আঁঠুৱা শুদ্ধিকৰণ কৰি আছিলোঁ, লগতে আমি ফগিঙো কৰিছিলোঁ গহপুৰ বিভিন্ন অঞ্চলত। বৰ্তমান আমি আৰু চেষ্টা কৰিম যাতে আৰু অলপ ৰাইজক সজাগ কৰিব পাৰোঁ, ভৱিষ্যতে তেওঁলোক যাতে এই ৰোগসমূহৰ পৰা বাচি থাকিব পাৰে। ক্ষিপ্ৰতাৰে আমি কাম কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। গহপুৰৰ 5গৰাকীৰ ভিতৰত 5গৰাকী শিশু আছিলে। তাৰে এইটো শিশুৱে সকলোতকৈ সৰু আছিলে, তেওঁ 2.5 বছৰ বয়স। আপুনি এতিয়া আপোনালোকৰ পৰৱৰ্তী সময়ত অনাগত দিনত কেনেদৰে গাঁও অঞ্চলসমূহত বানপীড়িত অঞ্চলসমূহত আপোনালোকৰ পদক্ষেপ অব্যাহত ৰাখিব? পৰৱৰ্তী সময়ত আমি ক্ষিপ্ৰতাৰে আমি ইয়াত যিহেতু আমাৰ এইবোৰ চিকিৎসাটো আমাৰ তেনেকৈ নাই, যে জাপানী এনকেফেলাইটিছৰ কোনো চিকিৎসা নহয়, চিমটমেটিকেলি চিকিৎসা হয়। গতিকে আমি ৰাইজক যাতে এই ৰোগসমূহ যেতিয়া কাৰোবাৰ কোনো এটা শিশু বা হওক বা বয়সস্থ মানুহে হওক, যেতিয়া তেওঁ জ্বৰ হ'ব, তেওঁক তাৎক্ষণিকভাৱে যাতে হস্পিটেললৈ তেওঁক আনে, এই হস্পিটেলত আনি তেওঁক যাতে চিকিৎসা কৰায়, আমি তাকে ৰাইজক অনুৰোধ জনাম। গহপুৰৰ পৰা অৰূপ ভূঞাৰ প্ৰতিবেদন E24 লাইভ ব্ৰেকিং।